চৰকাৰৰ সিদ্ধান্ত মৰ্মে স্বাস্থ্যসেৱা উৎসৱ অতি অসমত আমাৰ PHC CHC হস্পিটালবিলাকত সেইটো কৰা হয় আৰু 3 তাৰিখ যোৱা 3 তাৰিখ ডিচেম্বৰৰ পৰা 5 তাৰিখলৈকে আজি শেষ দিন। আজি এক্সটাৰ্নেল ইভালুৱেশ্যনৰ কাৰণে আহিছে আৰু ইণ্টাৰনেল ইভালুৱেশ্যন অলৰেডি হৈ গ'ল। তো মই আজি সমষ্টিৰে এইটো হৈ আছে যিহেতু মই দুটামান হস্পিটালটো চাবৰ কাৰণে আহিছোঁ। গোলাগাঁও PHC মই প্ৰথম সোমালোঁ। ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিকে আছেনে নাই, পুৰণা বিল্ডিং হয় কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ যিমান লাগে এইটো আছে আৰু তাৰপিছত ড্ৰাগছৰ কোনো শ্বৰ্টেজ নাই আৰু ডক্তৰ হয়তোবা যিটো কমনলি আমাৰ গাইনী ইছ্যুটো বহুত ৰুৰেল এৰিয়াত, তো ইয়াত গাইনী ডক্তৰ নাই আৰু ডক্তৰৰ শ্বৰ্টেজটো কমন এটা ফেনমেনন হৈ আছে গোটেই অসমত, অকল ইয়াৰ বুলি নাই, কিন্তু 4জন ডক্তৰ ইয়াত ভালকৈ চলাই আছে। আৰু মই আজি চাইছোঁ যে আমাৰ লেব আছে আৰু ব্লাড টেষ্টিঙৰ পৰা আৰম্ভ কৰি পেলাই সকলো কৰা হয় আৰু যিটো নৰ্মেল ডেলিভাৰী বাচ্চা জন্ম ইয়াতে হৈ আছে, যদিও মানে সংখ্যাটো কম। ইয়াত যথেষ্ট আছে কিন্তু সৰু সুৰা সমস্যা, ইণ্টাৰনেল এটা সমস্যা আছে, নোহোৱা নহয়, এইটো দূৰ কৰিব লাগে। আৰু এই স্বাস্থ্যসেৱা উৎসৱৰ দ্বাৰা দি এটা গ্ৰেড দিয়া যাব আৰু ইয়াৰ যিটো ইণ্টাৰনেল প্ৰব্লেমবিলাক গভৰ্ণমেণ্ট অফ আছামে মানে এইটো গম পাই যাব আৰু সেইমতে এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। আজি আমাৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী হিচাপে এই দায়িত্বটো লৈ কাম কৰিছে। আগত কেশৱ মহন্ত আছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব যিটো চৰকাৰ, সেই সময়ৰ পৰা এই স্বাস্থ্যখণ্ডটো যথেষ্ট উন্নতি ঘটিছে। আৰু মই ভাবোঁ যে আজি গোলাগাঁৱত যিটো আছে, গোলাগাঁৱত ভালে গৈ আছে, আমি ভাল গ্ৰেড এটা পাই যাম। আৰু তথাপিও এটা ইনবিল্ট কিছুমান এটা প্ৰব্লেম থাকি যায়, সৰু সুৰা প্ৰব্লেম আছে, সেইটো দূৰ কৰিবৰ কাৰণে ময়ো ব্যৱস্থা ল'ম আৰু এই উৎসৱৰ জৰিয়তে যিখিনি ৰিপৰ্ট যাব ৰাজ্য চৰকাৰলৈ, সেইমতে মুখ্যমন্ত্ৰীয়ে যিহেতু স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে তেখেতে ব্যৱস্থা ল'ব। এই ৰাজনীতিৰ ক্ষেত্ৰখনত কোনো বস্তু শেষো নহয়, কোনো বস্তুৰ পুনৰ্জন্ম নহয়, এইটো ৰিপিট হৈয়ে থাকে, এইটো মোৰ ইছ্যু নহয়। বা কোনোবা যদি অবৰৰ নামত ৰাজনীতি কৰিয়ে যদি লাভালাভ পাইছে, আমাৰনো ক'ব লগা কি আছে? আমি এইটো গণতন্ত্ৰৰ দেশ, ইয়াত চব হ'ব পাৰে, কিন্তু কথাটো হৈছে কি আমি শান্তিটো স্থায়ী কৰিব লাগে, ইয়াত যাতে কোনো কাৰণৰ শান্তি বিঘ্নিত নহয়। আমি খুব কষ্টৰ মূল্যৰ বিনিময়ত, মানে খুব মূল্য দিব লগা হ'ল, কষ্টৰ বিনিময়ত আমি শান্তিটো পাইছোঁ। ইয়াত 3-4 বছৰত কোনো সংঘাত নাই, সংঘৰ্ষ নাই, উগ্ৰবাদ নাই আৰু এইটো এটা যৌথ ইনিচিয়েটিভ আমাৰ BJP গভৰ্ণমেণ্ট আৰু UPPL গভৰ্ণমেণ্ট বা UPPLৰ সেই সময়ৰ নেতা আৰু এই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলৰ নেতৃত্বতে শান্তিটো স্থাপন হ'ল। ইয়াত উগ্ৰবাদ মানে মুক্ত এটা অঞ্চল হ'ল। এইটো স্থায়ী কৰিব লাগে, সুনিশ্চিত কৰিব লাগে যাতে এই দিশটো চবেই চাওক, নিজৰ যিটো এটা মৰেল ৰেছপনচিবিলিটি এইটো ৰক্ষা কৰিব লাগে। বাকী UPPL হিচাপে আমি যিটো কাম কৰিব লাগে কৰি আছোঁ, ৰাইজে যিমান দিনলৈকে আমাক আদৰ কৰিব সিমান দিনলৈকে আমি আছোঁ।